Dokter Songalu Epahotebum Ngolo Abayat Mondoli Dokterum Borit Sufigarna Bolak Abayat Mondoli Lupal লব তাক আপোনালোকে কিন্তু পূৰ্ণাংগভাৱে উইলিংলি আপোনালোকে যোগদান কৰিব সহযোগ কৰিব ল'ৰাখিনিক আমি বচাব লাগিব অঞ্চলটো বচাব লাগিব গোটেই দেশখন বচাব লাগিব মোৰ ক'বলগীয়া নাই সেইখিনিতে বহুত আছে কিন্তু সেইখিনিতে ক'লোঁ এতিয়া শেষত সেইখিনিকে ক'লোঁ আপোনালোকক মই একেবাৰে অনুৰোধ কৰিছোঁ আমাৰ আজিৰ যি সিদ্ধান্ত সেইটো পাঠ কৰি শুনাব এই সিদ্ধান্তসমূহত আপোনালোকে একেবাৰে উইলিংলি মানে মুক্ত মনে সহযোগ কৰিব এখনি কমিটি যি কমিটিৰ তাৰমানে গোটেই দিশখিনি চোৱা চিতা কৰিব গতিকে এইটো নামটো আমি ঠিক কৰিছিলোঁ মাতমৰা পঞ্চায়ত কাচিং কেনাল নামেৰে এখন পঞ্চায়ত কমিটি গঠন কৰা হ'ব এইটো হৈছে 1 নম্বৰ প্ৰস্তাৱ 2 নম্বৰত আমি দিছোঁ আজিৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হওক যে প্ৰতিটো গাঁও ভিত্তিত দৌলু কাচিং কেনাল নামেৰে একোখনকৈ কমিটি গঠন কৰা হ'ব উপস্থাপন করার ভাবে উদ্যোগ করার ভাবে মূল প্রথমে জ্ঞাপন আন্তরিক শুভেচ্ছা আহ্বায়ক মণ্ডলী অশেষ ধন্যবাদ জ্ঞাপন করেছ আরো আনন্দ দেখো হলুকে অম্মানে লাম্বা লাম্বালো লতালো দৌলু সান্তান্ন রত্নাকুর বেন্দু রত্নাকুরটো যেনেকৈ আমাৰ ভৱনৰ জাগাতে লাগবলো পাতুংগেলা আনুটিয়ে আনুলা নাকে আকিল অৰ্গানিক সিলিন্ডাৰ যেনেকৈ দিগিতাতে মা বাপেকৰ ৰিয়েল কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল কিন্তু শেষত ৰত্নাকুৰে এই নীতি শিক্ষা পালে যে আমাৰ কেতিয়াও পাবন জমা Lupon terturuti Allah yang menapang terturuti lupa paham lopaya guna romnakur romnakur tapi mulutnya etik itu Ramayana podo Ramayana lagi srosta pun Balmiki Ramayana sriti ba rosna korisil super ngota honde sambandhe mo sumpoi bomoyor takida ki koise কিন্তু মই একচুয়ালি আমেৰিকাটো যিটো ফিলিবাষ্টাৰিং চিষ্টেম আছে 56 ঘণ্টা ভাষণ দিয়াৰ পদ্ধতিটা আছে মই 56 কিন্তু প্ৰস্তুত হৈ আহিছিলো যদিও 5-6 ছেকেণ্ড আৰু লৈ লৈছো দেশ কল্পনা অনুমাই নলু চিন্তাত যে পৃথিৱীত নলু দ্ৰাক্ষৰ আলোচনা ছিল not only the drugs but also the intoxication and alcohol leads the social disorder, family disorder, financial disorder, unemployment disorder. They lead to the road accident also. No one area na koriya to. No ane খুব সৌভাগ্যবান no কলেজৰ লগত সিদ্ধ no আক্ৰমণ কৰিছিল না সংবিধানে যিটো সাংবিধানিক কিছু আছে আলোচনা কৰি আছে ন অতি সৌভাগ্যবান নে দুৰ্ভাগ্যবান নামানো
no result. I am expecting this leader for the compare to this agenda. Who is discussing now? মই একটু বলতে চাইছি কিন্তু ভারতবর্ষে মাত্র প্রাইভেট আর গভর্নমেন্ট সেক্টৰত 1,06,243টা সিট আছে। বঞ্চিত NIT lupa lungai semoga ada kekurangan sijil dia ada tapi meeting makan lo jadi sanksi panggung lo doanya orang kekurangan melungai itu rislah lupa hidup seperti orang biasa anda kau sih mau bukan orang atau luang kau dia mau bukan nyuruh orang kita tanya orang mana orang yang mau sih atau mereka tahu কিন্তু পদক্ষেপের মধ্যে দেখুন কি বানান বলতে দিত ব্রেকিং আছে মোর মস্তিষ্ক আছে বলতে যেটা সব ইন্দ্রিয় আছে এটা কিন্তু কোনদিকে লড়ে লড়টা সামনে লড়টা বলু কিন্তু দেখতে দেখো পদক্ষেপ লড়ের উপর ডাইরেকশনটা কেতিয়াও দিৰেই নহয় গতিকে এইটোৱে মনু শিক্ষা দিয়ে যে মনু সমাজে ৰেভান্সে দৌৰুঙে গলো United বা ভূমিলো উই স্টেপ আপ ডিভাইডেড রিপোর্ট গতিকে মনু সদায় লেখক দুটা আগে দিছে ৰেভামু কুসুনা আগে দিছে সকল ৰাষ্ট্ৰৰ মূলমূলা ইনটক্সিকেশন মূল অক্সিজেন সমস্যা গতিকে অপূৰ্ণ আন্না কৰিলে সে সকল এটা এটা পরিমাণ স্কুলৰ অসমীয়াটো দৌৰি কৰিলে মনিটৰিং মাধ্যমগুলো সে সমস্যা কৰিলে যোগ্য ওরা দিকে যোগ্য এরকম রুটিনা দুটা করছি এটা কিন্তু সংস্কার হয়েছে জানো পরিবর্তন আকার মঙ্গল গ্রহ হয়েছে কিন্তু লুনা আকার কিন্তু যদি মধ্যে এক্সারসাইজ গুলো দৌড়গুলো মনিটরিং নিশ্চিতভাবে হলো গুরুত্ব একটা ফলাফল মঞ্চত উপবিষ্ট বাগপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ অতি শ্ৰদ্ধাৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠসকল আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বাগপৰাৰ বিভিন্ন গাঁৱৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ অতি শ্ৰদ্ধাৰ বাগপৰা পঞ্চায়তবাসী ৰাইজ জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই গোটেই আজি যে এই সভাখন পাতিবলগীয়া হৈছে এয়া অতিকে আমাৰ কাৰণে উদ্বেগজনক আৰু চিন্তনীয় বিষয়। এই বাগপৰা অঞ্চল এটা বিধ্বস্ত আমি সকলোৱে এতিয়া উঠি অহা দেখা যুৱক যুৱতীসকলে কিমান বিগত আজি পৰা 13-14 বছৰ আগৰ এই বাগপৰা অঞ্চলৰ যিখিনি পৰিৱেশ পৰিস্থিতি জীৱন ধাৰণ এই কথাবিলাক আৰু তাৰ অতীতৰ আগৰ যি বাগপৰাৰ বিষয়ে কিমান আমাৰ ল'ৰা ছোৱালীসকল জানে এই কথাবিলাক আমিও অকণমান সজাগ সচেতন হ'ব লাগিব এই বিষয়সমূহ যে বাগপৰা অঞ্চলটো হ'ল মিচিং জাতি জনগোষ্ঠীটোৰ উত্তৰণৰ বীজস্তম্ভ বুলি আমাৰ জ্যেষ্ঠসকলে আমি যেতিয়া সৰু থকাৰ পৰাই আমি যিমানখিনি কিতাপ পত্ৰ বা ইয়াত ডাঙৰ দীঘল হওঁতে বিভিন্ন আমাৰ জ্যেষ্ঠসকলক শিক্ষাগুৰুসকলক মত বিনিময় কৰিছিলোঁ বা বিভিন্ন লিখনিসমূহৰ জৰিয়তে বাগপৰাৰ ঐতিহ্যৰ বিষয়ে আমি জানিব পৰা পাৰিছিলোঁ যে মিচিং জাতিৰ উত্তৰণৰ বীজস্তম্ভ শৈক্ষিক সাংস্কৃতিক সকলো দিশতে এই ঠাইৰ পৰাই সৃষ্টি। তাৰপিছত ক্ৰমাগতভাৱে আমাৰ প্ৰাকৃতিক অৱস্থানৰ বাবে আমি কি ধৰণে আমি বিভিন্ন দুৰ্যোগেৰে কাল অতিক্ৰম কৰি এতিয়া বৰ্তমান এটা পৰিৱেশলৈকে আহিছোঁ যে আকৌ এতিয়া এটা সুন্দৰ পৰিৱেশৰ মাজত লাহে লাহে ঠন ধৰিব উঠাৰ পিছত এতিয়া আকৌ আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি ধ্বংসৰ ফালে যোৱা যি নিচাদ্ৰব্য গ্ৰহণৰ জৰিয়তে আকৌ এটা আমাৰ দুৰ্যোগ এই সমাজখনলৈ অহাটো অতিকে চিন্তনীয়। গতিকে আপোনালোকে যিখিনি সিদ্ধান্ত লৈছে ভালে হৈছে
কিন্তু এটা কথা মনত ৰাখিব যে যেতিয়ালৈকে আমি প্ৰত্যেকেই নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীকেইটাৰ তেখেতলোকক পঢ়া শুনা, তেখেতলোকৰ চাল চলন, আচাৰ ব্যৱহাৰ, লগ বন্ধুৰ প্ৰতি তেখেতলোকে কেনেধৰণৰ লগ বন্ধু তেখেতলোকে লয়, এই কথাবিলাক আমি সকলোৱে এতিয়া দৌলুং গাবাং পাতিছে। দৌলুং গাবাঙৰ দায়িত্বটো এনে হ'ব নালাগে যিখিনি সিদ্ধান্তৰ ওপৰতে হ'ব নালাগে, এই কথাটো নহয়। দৌলুং গাবাঙৰ সিদ্ধান্তটো হ'ব লাগে যে কি প্ৰত্যেক পৰিয়ালৰ লগত মাক বাপেক সকলৰ লগত শনি দেওবাৰে যেতিয়াই সময় হয় গাঁওখনত এখন আলোচনা সভা পাতিব লাগে। এটলিষ্ট মাহত দুটাকে অভিভাৱকৰ লগত মত বিনিময় প্ৰত্যেক গাঁৱতে হ'ব লাগে যে গাঁওখনত ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰৰ ওপৰত, শৈক্ষিক পৰিৱেশৰ ওপৰত, সাংস্কৃতিৰ ওপৰত লাহে লাহে আমি আলোচনা কৰিব লাগিব। আৰু যিসকল ল'ৰা ছোৱালীয়ে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰি ইতিমধ্যে বিভিন্ন ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে, তেখেতলোকক কি ধৰণে সংশোধন কৰিব লাগিব, এই বিষয়সমূহ আমি এই আলোচনাৰ মাধ্যমত ঠাই দিব লাগিব। আৰু এই মতে আমি পদক্ষেপ গ্ৰহণ কৰিলেহে লাহে লাহে আমি আমাৰ ল'ৰা ছোৱালীকেইটাক এই যিখিনি বিপদগ্ৰস্ত হৈছে তাৰ পৰা আমি পৰিত্ৰাণ দিবলৈ সক্ষম হ'ম। গতিকে এই কথাটোত আপোনালোকে সকলোৱে সংযোগ এটা কৰিলে আজিৰ সিদ্ধান্তটো ভাল হ'ব বুলি আমি ভাবোঁ। আৰু লগতে আমাৰ গাঁওসমূহত থকা প্ৰতিভাসমূহক চিনাক্তকৰণ কৰা। আমাৰ এতিয়া মই সিদিনা হাৰ্হি গাঁও পঞ্চায়তলৈ গৈছিলোঁ, এখন ভিতৰুৱা ঠাই, তাত দেখিলোঁ যে কি তাত কলা সংস্কৃতিৰ চৰ্চা গৰম বন্ধৰ কাৰণে কৰিছে। তাত প্ৰায় 150 ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী, বিভিন্ন আমাৰ কালচাৰেল গোটেই গাঁওখনত থকা ল'ৰা ছোৱালীসমূহক তেখেতলোকে গোটাবলৈ যত্ন কৰিছে। আৰু এই গ্ৰীষ্মকালীন যি বন্ধত বিভিন্ন ধৰণৰ সাংস্কৃতিক বিষয়সমূহৰ তাত চৰ্চা হৈছে। আৰু এই সাংস্কৃতিক অনুষ্ঠানটো ইমান সুন্দৰভাৱে তাত মাজুলীৰ পৰা এজন প্ৰশিক্ষকক লৈছে গাঁওখনৰ মানুহে, লৈ পিনি ইমান ধুনীয়াকৈ তাত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই পিছত গম পালোঁ যে কি গাঁওখনত যিসকলৰ মাক বাপেকৰ ল'ৰা ছোৱালী এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নাই, তেখেতলোকে অংশগ্ৰহণ কৰাৰ বাবে খুব ইচ্ছা প্ৰকাশ কৰি কৈছে আমাৰ ল'ৰা ছোৱালী আজিলৈকে যাব পৰা নাই, আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব লাগিব, আমাৰ ল'ৰা ছোৱালীক এই গৰম বন্ধত এই শিক্ষা দিব লাগিব। এই কথাবিলাক লৈ পিনি তাত খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আমি অনুষ্ঠানটো দেখিবলৈ পালোঁ। গতিকে এনে ধৰণৰ পৰিৱেশ এতিয়া আমাৰ ইয়াত খুব ধুনীয়া ধুনীয়া আমাৰ কালচাৰেল বিষয়টোতো মিচিঙৰ জনগোষ্ঠীৰ যিখিনি কালচাৰেল ব্যৱস্থা, ইয়াত কিন্তু ভাল ব্যৱস্থা নাই। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, নিজৰ গাঁওখনত থকা যিসকল প্ৰতিভাশালী যুৱক যুৱতীসকল আছে তেখেতলোকক সাংস্কৃতিক দিশতে হওক, খেলৰ দিশতে হওক আপোনালোকে চিনাক্তকৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক। আৰু এখন মঞ্চ দিয়াৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। আৰু লগতে এতিয়া ফুটবল গ্ৰাউণ্ডসমূহ এতিয়া নাইকিয়া হৈছে, লাহে লাহে গাঁৱত থকা যিসকল খেলপথাৰসমূহ আছে এইবিলাক উচিতভাৱে আপোনালোকে চিনাক্তকৰণ কৰি তাত খেলৰ অভ্যাস আৰু প্ৰয়োজন সাপেক্ষে প্ৰশিক্ষক আনি পিনি গাঁৱত থকা ল'ৰা ছোৱালীসমূহক খেলৰ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থাখিনি আমি লাহে চেষ্টা কৰিব লাগিব। খেল পাতাটো নহয়, প্ৰশিক্ষণৰ জৰিয়তে ল'ৰা ছোৱালীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো আমি যদি গ্ৰহণ কৰোঁ, এনেধৰণৰ চিন্তা চৰ্চা কৰোঁ, তেতিয়াহে আমি ল'ৰা ছোৱালীসমূহক খেল সাংস্কৃতিক সকলো দিশতে ব্যস্ত ৰাখিলে আমি ভাবোঁ যে এই ধৰণৰ অভ্যাসসমূহৰ পৰা আমাৰ ল'ৰা ছোৱালীসমূহক আমি আঁতৰাই ৰাখিব পাৰোঁ। এতিয়া বহুত সময়ত আজৰি সময়খিনি বিভিন্ন খেলা ধূলা নকৰে, সাংস্কৃতিক ক্ষেত্ৰত নকৰে, খেতি বাতি নকৰে, এইবিলাকৰ কাৰণে ল'ৰা ছোৱালীকেইটাই বিভিন্ন ধৰণৰ বদ অভ্যাসসমূহত অভ্যস্ত হ'বলৈ লৈছে। গতিকে আমি এই গোটেই প্ৰক্ৰিয়াটো প্ৰতিহত কৰিবলৈ হ'লে সাংস্কৃতিক খেল দিশত আৰু আমি অভিভাৱকসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীসমূহক খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি তেখেতলোকৰ গতিবিধি আচৰণসমূহৰ বিষয়ে অধ্যয়ন কৰি যদি কিবা ঋণাত্মক বিষয় তেখেতলোকে ধাৰণ কৰিছে বা সন্দেহজনক ধৰণৰ আচাৰ ব্যৱহাৰ কৰে, তেতিয়া খুব দৃষ্টি নিবদ্ধ কৰি তাক উচিত পদত অনাৰ বাবে যাতে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, এই কথাবিলাক যাতে আমি আলোচনাৰ জৰিয়তে প্ৰত্যেকটো পৰিয়াললৈকে আমি লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।